এই সকল হল আমাৰ মন্ত্ৰী আৰু এতিয়া এনেকৈ চলি আছে আমাৰ ৰাজ্য। শদিয়াত বস্তাই বস্তাই আলু ৰাস্তাত পেলাবলগীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু কৃষিমন্ত্ৰী অতুল বৰা একেত শুই আছে, কোনো গমেই নাই ক'ত কি হৈ আছে। সাধাৰণ জনতাৰ জীৱনৰ মান উন্নত কৰাৰ বিপৰীতে পুঁজিপতিক বৰপিৰা পাৰি দি এইখন চৰকাৰে কেনেকে থলুৱা আৰু খিলঞ্জীয়াৰ ভৱিষ্যত জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে আৰু ইয়াতকে কি উদাহৰণ লাগে। মন কৰক কেনেকে থলুৱা কৃষকখিনিয়ে উচিত মূল্য নোপোৱাৰ বাবে বস্তাই বস্তাই ৰাস্তাত আলু পেলাই দিবলগীয়া হৈছে। এয়া এক ধৰণৰ তেওঁলোকৰ প্ৰতিবাদ। কিয় বঞ্চিত হৈছে? এই কাৰণে বঞ্চিত হৈছে, তিনিচুকীয়াত বহিৰাগতই গোটেই বজাৰখন দখল কৰি লৈছে। কাৰ সাহসত তিনিচুকীয়াত বনিয়াই এই ধৰণে খিলঞ্জীয়া লোকসকলক মাধমাৰ দিবলৈ সুযোগ পাইছে, সুবিধা পাইছে। আৰু এই বনিয়াসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কম দামত আলু কিনি আনি শীতল ভঁৰালত মজুত কৰি ৰাখি এতিয়া উলিয়াই দিছে, যিখিনি সময়ত কৃষকসকলে, আমাৰ থলুৱা কৃষকসকলে তেওঁলোকে উৎপাদিত আলুৰ উচিত মূল্য পাব লাগিছিল, পোৱা নাই। আৰু ইয়াৰ কাৰণে দায়ী কোন? আৰু ইয়াৰ বাবে চৰকাৰৰ কৰিবলগীয়া কিবা আছে নে নাই? কৃষিমন্ত্ৰীৰ কিবা কৰিবলগীয়া আছে নে নাই? বজাৰ আমাৰ, মাটি আমাৰ, ভেটি ৰক্ষা কৰে, জাতি ৰক্ষা কৰে, খিলঞ্জীয়াৰ কথা ভাবে এনেকে আপোনালোকে? থলুৱা কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী মজুত কৰি ৰাখিবৰ কাৰণে শীতল ভঁৰাল এটাৰ ব্যৱস্থা কৰি দিয়া নাই এইখন চৰকাৰে। বৰ্বৰ কথা কয়, থলুৱা অৰ্থনীতিৰ কথা কয়, অসমৰ মাটি ভেটিৰ কথা কয়। যিখিনি সময়ত পুঁজিপতিক বৰপিৰা পাৰি দি পানীৰ দৰত মাটি এৰি দিয়া হৈছে, সেইখিনি সময়ত থলুৱা কৃষকৰ সামগ্ৰী মজুত ৰখাৰ কাৰণে পৰ্যাপ্ত শীতল ভঁৰাল নিৰ্মাণ কৰি দিব পৰা নাই, দিয়া নাই কিয়? আৰু এই কৃষিমন্ত্ৰী অতুল বৰা চূড়ান্ত ব্যৰ্থ। এওঁলোক চূড়ান্ত সুবিধাবাদী, এওঁলোক জাতিৰ প্ৰবঞ্চক, প্ৰতাৰক। এওঁলোকে বাৰে বাৰে জাতিটোক বিক্ৰী কৰি আছে, জাতীয়তাক বিক্ৰী কৰি আছে কেৱল গাদীখনৰ লোভত। জাতীয়তাবাদৰ কথা কৈ এওঁলোকে সুদীৰ্ঘ দিন ধৰি যি ধৰণে অসম আৰু অসমীয়াৰ লগত বিশ্বাসঘাতকতা কৰিছে, আমাৰ দৃষ্টিত আলু যেনেকৈ দলিয়াই দিয়া হৈছে, এওঁলোকক তেনেকৈ দলিয়াই দিয়াৰ সময় আহিছে। আৰু ভাগ্যবান তাৰ থলুৱা কৃষকসকলে আলু এনেকে বস্তাই বস্তাই ৰাস্তাত দলিয়াই দিছে। সময় আহিছে আপোনালোককো এনেকৈ দলিয়াই দিব অসমৰ বাহিৰলৈ। অসম আৰু অসমীয়াৰ কথা কৈ বাৰম্বাৰ অসমীয়াক প্ৰতাৰণা কৰি আহিছে, অসম আৰু অসমীয়াৰ কথা কৈ বাৰম্বাৰ জাতি সত্তাক আঘাত কৰিছে আপোনালোকে। আপোনালোকৰ লাজ লগা নাই? বিবেক দংশন নহয়? কিয় থলুৱা কৃষকসকলক সাধাৰণ সুবিধাখিনি প্ৰদান কৰিব পৰা নাই? বাকী কৃষি পথাৰৰ জলসিঞ্চনৰ কথা নকলোৱে। কিমান কেইখন পথাৰত জলসিঞ্চনৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে, কিমান কেইখন পথাৰত 12 মাহে খেতি কৰিব পৰা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে। কৃষি পথাৰবোৰ চমু চাপি আহিছে, তাৰ বিপৰীতে গঢ়ি উঠিছে পুঁজিপতি গোষ্ঠীৰ ডাঙৰ ডাঙৰ কোম্পানী, উদ্যোগ। আৰু সেই উদ্যোগত থলুৱা কিমান শতাংশ চাকৰি পাব তাৰ কোনো নিশ্চিতি নাই, কেৱল গেবাৰি খাটিব লাগিব অসমীয়া জাতি এনেকে থাকিলে। আৰু ইয়াৰ পিছত একাংশই কি কয়? আলুৰ হেনো উৎপাদন বৃদ্ধি হৈছে, এই কাৰণে দাম কমিছে। আলু হেনো মানুহে নাখায়। ডাঙৰীয়াসকল এই কথাটো কিয় নকয় যে বহিৰাগতই খুব কৌশলেৰে, চক্ৰান্তৰে সাধাৰণ মানুহখিনিক, সাধাৰণ ব্যৱসায়ীখিনিক মাৰি পেলাবৰ কাৰণে, ভাতে মাৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা কম দামত বস্তু ক্ৰয় কৰি আনি মজুত কৰি ৰাখে আৰু সময়ে সময়ে উলিয়াই দি এনেকৈ মাধমাৰ সদায় থলুৱা কৃষকক। এই কথাবোৰ কিয় নকয়? এই কথাবোৰ কিয় বিশ্লেষণ নকৰে? এই কথাবোৰ কিয় নাভাবে? যদি এনেকে হয়, অসমীয়া থলুৱা ব্যৱসায়ীয়ে ব্যৱসায় কৰাৰ উৎসাহ ক'ত পাব? খেতি কৰাৰ উৎসাহ ক'ত পাব? কেনেকে তেওঁলোকে অনাগত সময়ত এনেকৈ বিঘাই বিঘাই আলু বা বিভিন্ন খেতি কৰিব যদি বজাৰখনে নাপায়? বজাৰখনে দিব নোৱাৰে। বজাৰত আপোনালোকৰ নিয়ন্ত্ৰণ নাই, বজাৰখন নিয়ন্ত্ৰণ কৰে বণিক গোষ্ঠীয়ে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। উন্নয়নৰ শ্লোগানত সাধাৰণ জনতাৰ জীৱনলৈ কি ধৰণৰ দুৰ্যোগ নামি আহিছে, খেতিয়কৰ জীৱনলৈ কি ধৰণৰ দুৰ্যোগ নামি আহিছে, কথাবোৰ চিন্তা কৰক, বিশ্লেষণ কৰক। ধন্যবাদ। জয় অসম।